নমস্কাৰ আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু বৰ্তমান মই উপস্থিত আছোঁ ফিলবাৰীত গুৰুকুল দা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উপস্থিত আছোঁ তিনিচুকীয়া জিলাখনৰ ভিতৰতে আটাইতকৈ এখন সফল বিদ্যালয় বুলি যদি কওঁ আমি তেতিয়াহ'লে ভুল কোৱা নহ'ব 2020 চনতে স্থাপিত এই বিদ্যালয়খনত আজিলৈকে এজনো ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰা নাই যিখন বিদ্যালয়ত 100% সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু আৰ্টছ সায়েন্স আৰু কমাৰ্চ আটাইকেইটা ষ্ট্ৰীম থকা এখন বিদ্যালয় যিখন বিদ্যালয় তিনিচুকীয়া জিলাখনৰ ভিতৰতে এখন নামজ্বলা বিদ্যালয় আৰু এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে উপস্থিত আছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কৃতিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সেই ছাত্ৰ ছাত্ৰীসকলো আমাৰ লগত আছে ছাৰ বাইদেউসকলো আমাৰ লগত আছে সকলোৰে মনৰ কথা পাতিম তেখেতলোকৰ কেনেকেনো পঢ়া শুনা কৰিছিলে বা ছাৰ বাইদেউসকলে কেনেকৈ তেওঁলোকে শিক্ষাদান কৰিছিলে সেইখিনি কথাও পাতিম কিন্তু আটাইতকৈ প্ৰথমতে মই যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰি আছে তেখেতলোকৰ সৈতে মই প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম তোমাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম স্বপ্নালী মৰাণ তুমি কোনটো ষ্ট্ৰীমৰ মই আৰ্টছ ষ্ট্ৰীমৰ শৈক্ষিক ব্যৱস্থাটো পঢ়া শুনা কেনেকুৱা ছাৰ বাইদেউসকলে খুব ধুনীয়াকৈ পঢ়ায় খুব ধুনীয়াকৈ পঢ়ায় চব নোটছবোৰ দি দিয়ে বহুত ভাল আৰু তোমাৰ নামটো কি আছিলে মোৰ নাম তৃষ্ণা শৰ্মা ইয়াৰ মানে শিক্ষাদানৰ পদ্ধতি খুব ভাল ছাৰহঁতে ফ্ৰেণ্ডলি হয় গতিকে দেখিছে খুব ধুনীয়াকৈ তেখেতলোকে কৈছে আৰু লগতে মোৰ সৈতে গোটেই ছাত্ৰ ছাত্ৰীবিলাক আছে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আজিৰ দিনটোত বিশেষকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত খুব ধুনীয়া ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে আটাইকেইটা ষ্ট্ৰীমতে 100% উত্তীৰ্ণ লগতে বহুকেইটা বিভাগত লেটাৰসহ উত্তীৰ্ণ হৈছে তোমাৰ নামটো কি আছিলে মোৰ নাম অপলিনা ইন্দুৱাৰ কোনটো ষ্ট্ৰীমত আছিলা মই আৰ্টছ ডিপাৰ্টমেণ্টৰ তোমাৰ পাৰ্চেণ্টেজ কিমান আহিলে এবাৰ 62 প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ বাইদেউসকলক লৈ কি ক'বা তেখেত বহুত মানে গাইডলাইনটো বহুত মানে ষ্ট্ৰিক আছিলে খুব ধুনীয়াকৈ মানে গাইড কৰে বহুত ভালকৈ গাইড কৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ নামটো কি আছিলে সোণী কৈৰী কোনটো ষ্ট্ৰীমৰ আছিলে কোনটো ডিপাৰ্টমেণ্টৰ ছায়েন্স ডিপাৰ্টমেণ্টৰ কিমান আহিছে পাৰ্চেণ্টেজ 82 মানে একদম লেটাৰ আহিছে নহয় জানো আৰু প্ৰথম বিভাগত উত্তীৰ্ণ গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ নামটো কি আছিলে বৰ্ণালী গগৈ কোনটো ষ্ট্ৰীমৰ আছিলে কমাৰ্চ কিমান আহিছে পাৰ্চেণ্টেজ 69.4 ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তোমাৰ নামটো কি আছিলে নীৰজ কুমাৰ চৌধুৰী কিমান আহিছে পাৰ্চেণ্টেজ 55 কোনটো ষ্ট্ৰীমৰ আছিলে কমাৰ্চৰ ন আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তোমাৰ নাম নমস্কাৰ মোৰ নাম পৱন লিম্বু কিমান আহিছে পাৰ্চেণ্টেজ 76 কোনটো ষ্ট্ৰীমৰ আছিলে ছায়েন্সৰ অভিনন্দন জ্ঞাপন কৰিছোঁ তোমাৰ নাম কি আছিলে মোৰ নাম হৈছে তুষাৰ শইকীয়া কিমান পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্টেজ আছিল 85.6% 85 কোনটো ষ্ট্ৰীমৰ মই ছায়েন্স ষ্ট্ৰীমৰ হয় তোমাৰ নামটো কি আছিলে মোৰ নাম সৌৰভদীপ মহন্ত কিমান আহিছে পাৰ্চেণ্টেজ 45.6 আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ কোনটো ষ্ট্ৰীমৰ মই আৰ্টছ ষ্ট্ৰীমৰ হয় কিমান পাৰ্চেণ্টেজ কিমান 64.4 আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তোমাৰ নামটো কি আছিলে ৰাজশ্ৰী শইকীয়া কিমান আহিছে পাৰ্চেণ্টেজ 77 কোনটো ষ্ট্ৰীমৰ আৰ্টছৰ অভিনন্দন জ্ঞাপন কৰিছোঁ তোমাৰ নাম কি আছিলে প্ৰণীতা প্ৰধান কিমান আহিছিলে পাৰ্চেণ্টেজ 68.4 কোনটো ষ্ট্ৰীমৰ ছায়েন্সৰ ষ্ট্ৰীমৰ কি নাম আছিল তোমাৰ অলিভ বৰুৱা কিমান আহিছে পাৰ্চেণ্টেজ 69 কোনটো ষ্ট্ৰীমৰ ছায়েন্সৰ গতিকে দেখিছে আপোনালোকে আটাইকেইগৰাকীয়ে মানে খুব কৃতিত্বৰে উত্তীৰ্ণ হৈছে খুব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আটাইকেইগৰাকীয়ে পাৰ্চেণ্টেজবিলাক আপোনালোকে ইতিমধ্যে গম পালেই আৰু 2020 চনতে স্থাপিত এখন বিদ্যালয় সেইখন বিদ্যালয় আজিলৈকে এজনো ছাত্ৰ ছাত্ৰী এখন বিদ্যালয়ৰ পৰা ফেইল কৰা নাই বৰঞ্চ যিখিনি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ পৰা আহি ইয়াত এডমিশ্যন কৰিছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যিখিনি এডমিশ্যন কৰিছে মেট্ৰিকত তৃতীয় বিভাগত উত্তীৰ্ণ কিছুমান ছাত্ৰ ছাত্ৰী আহি ইয়াত প্ৰথম বিভাগত পাইছে কোনোবাই ছেকেণ্ড ডিভিজন পাইছে ইমান এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে পুনৰবাৰ কৈছোঁ তিনিচুকীয়া জিলাৰ ফিলবাৰী অঞ্চলৰ শিক্ষাদা গুৰুকুল যিখন বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এই বিদ্যালয়খনত আছোঁ যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ইয়াত অহা উদ্দেশ্য এটাই যাতে আপোনালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰী বা আপোনালোকৰ ল'ৰা ছোৱালীবিলাক ইয়াত অধ্যয়ন কৰাম বুলি ভাবে তেন্তে বিনা দ্বিধাই আপোনালোকে ইয়াত আহি তেখেতলোকক এডমিশ্যন দিব পাৰে খুব ধুনীয়া শৈক্ষিক ব্যৱস্থা ছাৰ বাইদেউসকলৰ খুব ধুনীয়াকৈ পঢ়া শুনা কৰে গাইড কৰে আৰু আপোনালোকৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ যাতে এটা ভাল ৰিজাল্ট কৰিবলৈ যদি ভৱিষ্যতে ভাল গুণগত শিক্ষাদান কৰা বিদ্যালয়খনত যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীক দিম বুলি ভাবিছে তেন্তে নিশ্চিত মনেৰে এই ফিলবাৰীত থকা গুৰুকুল দা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আপোনালোকে এডমিশ্যন দিব পাৰে গতিকে মোৰ লগত আছে বৰ্তমান এইখন বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অৰুণ বৰুৱা ছাৰ আছে ছাৰ প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ খুব ধুনীয়া এটা ৰিজাল্টৰ বাবে ছাৰ 2020 চনতে স্থাপিত এখন বিদ্যালয় আজিলৈকে এজনো ফেইল কৰা নাই এখন স্কুলৰ পৰা আৰু প্ৰথমতে এইবাৰ ৰিজাল্টৰ কথা আপোনাৰ মুখৰ পৰা শুনিম
এবাৰ ৰিজাল্ট 100% হৈছে আমাৰ সায়েন্সৰ 6জন ষ্টুডেন্ট এপিয়াৰ হৈছিলে 6জনে ফাৰ্ষ্ট ডিভিজন পাইছে কমাৰ্চৰ 3জনে আহিছে আমাৰ আৰু আৰ্টছৰ 6জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু বিশেষকৈ মই আৰ্টছ ষ্ট্ৰীমৰ কথা কওঁ আৰ্টছ ষ্ট্ৰীমত আমাৰ 3rd ডিভিজন পোৱা ল'ৰা ছোৱালী আপোনালোকৰ ৰিজাল্টে আমাক ক'ব যে তেওঁলোকে এতিয়া ফাৰ্ষ্ট ডিভিজন আমাৰ 6জন আহিছে আৰু টোটেল 15জন ফাৰ্ষ্ট ডিভিজন গতিকে এইখিনিত আমি অত্যন্ত সুখী কিয়নো আমাৰ ইমিডিয়েটলি প'ৰ ষ্টুডেণ্ট বুলি যিয়ে মানে ধৰক এডমিশ্যন ক'ৰবাত নোপোৱা ল'ৰা ছোৱালীবিলাক আমাৰ ইয়াত আহি মানে ফাৰ্ষ্ট ডিভিজন লৈ উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ আৰু আমি সুখী এইটো ক্ষেত্ৰত ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আটাইকেইগৰাকী শিক্ষক শিক্ষয়িত্ৰীক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেখেতলোকে ইমান কষ্ট কৰাৰ ফলত আজি ফলাফল খুব ধুনীয়া ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীসকলে নহয় জানো ছাৰ তেনে শিক্ষকসকল মানে ইয়াতে এতিয়া নতুনো আহিছে যি সকল মানে শিক্ষক শিক্ষয়িত্ৰী ইয়াৰ পৰা গুচিও গৈছে একান্ত ব্যক্তিগত কাৰণত বা চৰকাৰী চাকৰি পাইছে ক'ৰবাত ভাল সুবিধা পাইছে তেওঁলোকো আমাৰ লগত এটা সম্পৰ্ক ৰাখিছে আজি বিশেষকৈ মই কওঁ কেমিষ্ট্ৰি শিক্ষয়িত্ৰীগৰাকী তেওঁ লাভলীনা মানে গোহাঁই তেওঁ মানে ৰিজাল্ট কেমিষ্ট্ৰি পঢ়ুৱাইছিলে ইয়াত পাঠদান কৰিছিলে তেওঁ আজি 6জনে মানে আমাৰ যেতিয়া মানে লেটাৰ পাইছে তেওঁ সুখত তেওঁৰ চকুলো বাগৰি নিগৰি আহিছে গতিকে ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ কৈছোঁ আপোনাৰ শিশু আপোনাৰ ল'ৰা ছোৱালীবিলাকক যদি উন্নত শিক্ষা ব্যৱস্থাৰে শিক্ষিত কৰিব বিচাৰিছে তেন্তে বিনা দ্বিধাৰে এখন সফল বিদ্যালয় ইয়ালৈ আহিব পাৰে গুৰুকুল দ্য ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইয়াত আপোনাৰ ছাৰ হাই ছেকেণ্ডেৰী গোটেই আটাইকেইটা ষ্ট্ৰীম আছে নহয় জানো কমাৰ্চ আমাৰ 3টা ষ্ট্ৰীমেই আছে আৰু 3টা ষ্ট্ৰীমতে আমাৰ যথেষ্ট আমি যিখিনি আশা কৰিছোঁ তাতকৈ আশা কৰাতকৈ আমি বেছি ফলাফলটো ভাল পাইছোঁ সেইটো কাৰণে আচলতে আমি সুখী যিহেতু আপোনালোকেও জানে এতিয়া তৃতীয় বিভাগত উত্তীৰ্ণ হৈ অহা ল'ৰা এটা যদি ফাৰ্ষ্ট ডিভিজন 4টা ছাবজেক্টত লেটাৰ ল'ব পাৰে 3টাত ল'ব পাৰে কিবা এটা পাইছে আৰু মোৰ শিক্ষাৰ মূল মন্ত্ৰটোৱেই হ'ল মানে তোমালোকে কনচেপ্টচুৱেলি ক্লিয়াৰ হ'বা যদি কনচেপ্টটো ক্লিয়াৰ থাকে নম্বৰ তোমাৰ পাছে পাছে দৌৰিব আৰু যদি তুমি কনচেপ্টচুৱেলি ক্লিয়াৰ নোহোৱা তেতিয়া তোমাৰ নম্বৰ আগে আগে যাব তুমি পাছে পাছে থাকিবা এইটোৱে মোৰ ফাৰ্ষ্ট ল' আৰু নেভাৰ ফৰগেট দিছ ল' এই ল'টো মই সদায় ফ'ল' কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেতিয়া ক্লাছ আজিও মই ক্লাছ কৰিছোঁ আৰু সদায় কনচেপ্টটো দিবলৈ চাওঁ যেতিয়া কনচেপ্টটো ভালকৈ তেওঁলোকে বুজি পাব ছাত্ৰ ছাত্ৰীসকলে কোনো এটা বিষয়ে টান নহয় ছায়েন্স আৰ্টছ কমাৰ্চ আৰু তেওঁলোকে ভাল নম্বৰ এটা পাই উত্তীৰ্ণ হ'ব কৈছোঁৱে দুজনকৈ PhD ডক্টৰেট উপাধিৰে সন্মান লাভ কৰা দুজন শিক্ষক ইয়াত আছে গতিকে কিমান এটা গৌৰৱৰ বিষয় আৰু দেখিছে ইয়াৰ শৈক্ষিক ব্যৱস্থাৰ কথা ক'লে মই পাৰ্চেণ্টেজবিলাক যদি দেখে আপোনালোকে তেতিয়াই গম পাব আচলতে শিক্ষাদানৰ কৌশল পদ্ধতি কেনেকুৱা গতিকে সকলোকে পুনৰবাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যদি এইখন বিদ্যালয়ত আপোনালোকৰ ছাত্ৰ ছাত্ৰীক আপোনালোকৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰিম বুলি ভাবিছে তেন্তে বিনা দ্বিধাই আহক তিনিচুকীয়া জিলাৰ ফিল'বাৰী গুৰুকুল দ্য ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ দেখিছে ছাত্ৰ ছাত্ৰীসকলক যিসকল কৃতিত্বৰে উত্তীৰ্ণ হ'ল ধুনীয়াকৈ তেখেতলোকৰ আজি সন্মান যচা হ'ল বিদ্যালয়ৰ ফালৰ পৰা আৰু বিদ্যালয়ৰ শিক্ষক আয়ান শইকীয়া ছাৰ আছে ছাৰ প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ খুব ধুনীয়া এটা ৰিজাল্ট হয় থেংক ইউ ছ' মাছ ছাৰ আৰু 2020 চনতে স্থাপিত এখন বিদ্যালয় আটাইকেইটা ষ্ট্ৰীম আছে আৰ্টছ ছায়েন্স আৰু কমাৰ্চ আৰু আটাইকেইটা ষ্ট্ৰীমতে খুব ধুনীয়াৰে 100% ছাত্ৰ ছাত্ৰী এতিয়ালৈকে উত্তীৰ্ণ হৈ আছে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিদ্যালয়খনক লৈ পেলাই বিদ্যালয়খন লৈ কিনে আমি সপোন আছে আমাৰ আৰু ভৱিষ্যতত আমাৰ ছাত্ৰ ছাত্ৰী যিসকল আমাৰ ইয়াত পঢ়া শুনা কৰে তেওঁলোকক আমি ভাল গাইডেন্স দি তেওঁলোকে ইঞ্জিনিয়াৰিঙত ছিট পায় মেডিকেলত ছিট পায় চাৰ্টাৰ একাউণ্টত হ'ব পাৰে IAS হ'ব পাৰে IPS হ'ব পাৰে আৰু বিভিন্ন ধৰি লওক প্ৰফেচনেল কৰ্চেছবিলাক তেওঁলোকে জইন কৰি নিজৰ লাইফত ষ্টাব্লিছমেণ্ট ল'ব পাৰে আমাৰ তাকে মানে আমাৰ গুৰুকুল ফেমিলি ফিল'বাৰী মানে আমাৰ ছাত্ৰ ছাত্ৰীক লৈ আমাৰ সপোন আছে খুব ধুনীয়া এটা ৰিজাল্ট গতিকে আজি নম্বৰে ক'ব আচলতে আপোনালোকে কিমান ধুনীয়াকৈ শিক্ষাদান কৰিছে আৰু তেখেতলোকৰ একমাত্ৰ নম্বৰেই নহয় তেখেতলোকৰ আচৰণ আচাৰ ব্যৱহাৰ খুব ধুনীয়াকৈ ডাঙৰ সম্বোধন কৰা গোটেইখিনি আমি খুব ধুনীয়াকৈ চাই আছোঁ ধন্যবাদ গতিকে আটাইখিনি শিক্ষা আপোনালোকে খুব ধুনীয়াকৈ দিছে বুলি আমি নিশ্চিতভাৱে গম পাইছোঁ তাৰমানে গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আৰু এজন ছাৰ আছে ডক্টৰ প্ৰেমনাথ বৰুৱা গতিকে ছাৰক প্ৰথমেই ইমান এটা ভাল ফলাফল ছাত্ৰ ছাত্ৰীখিনিক অভিনন্দন জনালোৱে লগতে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়া হয় লগতে কি বুলি ক'ব ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা ভাল ফলাফল প্ৰদৰ্শন কৰাৰ বাবে তাৰপিছত
ফিলবাৰীৰ দৰে এটা পিছপৰা অঞ্চলত গুৰুকুল দা বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নামৰ এখন শিক্ষা প্ৰতিষ্ঠানে ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে শিক্ষা প্ৰদান কৰি আহিছে তাৰ বাবে সকলো শিক্ষাগুৰু তথা আমাৰ বিদ্যালয়ৰ বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা উল্লেখযোগ্য কথা এইটোৱে যে আমি তিনিটা বৰ্ষ ধাৰাবাহিকভাৱে আমি এজনো অনুতীৰ্ণ নোহোৱাকৈ সফলতাৰ বাবে আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগ আমি তৃতীয় বিভাগ আজিলৈকে পোৱা নাই কোনো ছাত্ৰ সেইটো আমাৰ গৌৰৱৰ বিষয় আৰু এই গৌৰৱৰ যাত্ৰা আমি অব্যাহত ৰাখিম আৰু আগলৈও ছাত্ৰ ছাত্ৰীসকলক আমি কষ্ট কৰিম আমি যেনে যিদৰে সিহঁতি আগবাঢ়ি যাব পাৰে আমি মানে প্ৰচেষ্টা অব্যাহত ৰাখিম আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আৰু এটা কথা ছাৰ বিভিন্ন বিদ্যালয়ৰ পৰা বহুত ছিট নোপোৱা ল'ৰা ছোৱালীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ পেলাই ইয়াতে নামভৰ্তি কৰিছে তাৰ কিছুমান প্ৰথম বিভাগতো উত্তীৰ্ণ হৈছে আহিছে বিভিন্ন আমাৰ অনুষ্ঠানত আপোনাৰ যিসকল ষ্টুডেণ্ট আপোনাৰ 3rd ডিভিজন আপোনাৰ পাই আমাৰ অনুষ্ঠানত পঢ়া শুনা কৰিবলৈ আহে আজি তেওঁলোক 1st ডিভিজন ৰিজাল্ট ষ্টাৰ মাৰ্ক লৈও আমাৰ অনুষ্ঠানৰ পৰা ওলাই গৈছে আৰু বিশেষ আমাৰ ধন্যবাদ আমাৰ থাকিব আমাৰ শিক্ষকসকলক যিসকলে তেওঁলোকক গাইডেন্স মেণ্টৰিং তেওঁলোকক ট্ৰেক কৰে পঢ়া শুনা গোটেইখিনি তেওঁলোকৰ একাডেমিক্স গোটেই প্ৰফাইলটো তেওঁলোকৰ ডিচিপ্লিন শিক্ষকসকলক ধন্যবাদ থাকিল পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অভিভাৱক দুজন দেখিছোঁ আপোনাৰ নামটো মোৰ নাম শ্ৰী ভাগ্যশ্বৰ ছোৱালী পঢ়ে এবাৰ উচ্চতৰ মাধ্যমিক এবাৰ পাছ কৰিছে হাই ছেকেণ্ডেৰী পাছ কৰিছে ইয়াৰ শৈক্ষিক ব্যৱস্থাৰ ওপৰত আপুনি সুখী নে সুখী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত আৰু এটা কথা ইয়াৰ ফিজবিলাকো বেলেগৰ তুলনাত অলপ কম বুলি বহুত কম ন ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালৈ বাইদেউৰ নাম কি আছিলে নমস্কাৰ মোৰ নাম ৰূপা ইন্দুৱাৰ হয় আপোনাৰ ল'ৰা নে ছোৱালী মোৰ ছোৱালীজনী ইয়াতে পঢ়ে কোন ডিভিজন গৈছে মোৰ ছোৱালীজনী 1st ডিভিজন গ'ল হয় আপুনি সুখী মই বহুত সুখী আছোঁ কাৰণ কি মই আজি ছোৱালীজনীৰ ৰিজাল্টটো পাই পিনে মই নথৈ সুখী হৈছোঁ আৰু বিশেষকৈ মই আমাৰ টিচাৰবিলাকক মই বহুত ধন্যবাদ দিবলৈ বিচাৰিছোঁ আমাৰ টিচাৰবিলাকে বহুত কষ্ট কৰিলে হাৰ্ড ৱৰ্ক কৰিলে তাৰ কাৰণে যিমানখিনি কৰিব লগা আছিল সেইবোৰ দিব পাৰিলে সেইটোৰ কাৰণে মই বহুত বিশেষকৈ টিচাৰবিলাকক মই ধন্যবাদ দিবলৈ বিচাৰিছোঁ যিহেতু মই এইটো অপৰচুনিটি পোৱাৰ কাৰণে মই অশেষ ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ কি মই আজি ভবা নাছিলোঁ যে মই ইয়াতে মই আহি পিনি যে আপোনালোকৰ আগত থিয় হৈ মই দুটামান কথা ক'বলৈ পাম বুলি কিন্তু মই এই অপৰচুনিটি পোৱাৰ কাৰণে মই বহুত সুখী আছোঁ মানে আৰু প্ৰথমতে মই গুৰুকুল স্কুলত দিয়া কাৰণটো হৈছে মোৰ ছোৱালীজনী যিহেতু মেট্ৰিকত তাই 3rd ডিভিজন পাছ কৰিছিলে তাই 42% তেনেকুৱা পাইছিলে তাৰপিছত মই নিজে মানে গুৰুকুল মই সেই কথাটো শুনি সেইখন স্কুলটো ভাল সেইখন কলেজটো ভাল কোৱাৰ কাৰণে মই এইখন কলেজত লৈ আহিলোঁ এই কলেজখনত আনি পিনি মোৰ ছোৱালীজনী 3rd ডিভিজন পাই পিনি এতিয়া 1st ডিভিজনত গৈ মই অতি সুখী আৰু টিচাৰবিলাকক মই থেংক ইউ টিচাৰ্ছ ফৰ ইয়ৰ হাৰ্ড ৱৰ্কিং ইমানে কৈ মোৰ বক্তব্য জ্বলন্ত উদাহৰণ দেখিছে আপোনালোকে তৃতীয় বিভাগত তেখেতৰ ছাত্ৰী নহয় জানো মোৰ ছোৱালী ছাত্ৰীগৰাকী আহিছিল প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ইয়াতকৈ আৰু ভাল কথা কি লাগে আৰু মানে দুটা কথা মই ছাৰৰ পৰা থাকি গৈছে যিটো কথা ছাৰে প্ৰথমতে কৈ আছিলে যে অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানতকৈ এইখন বিদ্যালয়ত এডমিশ্যনৰ ফিজটো তুলনামূলকভাৱে কম নহয় জানো হয় কিমানখিনিলৈকে এডমিশ্যন ফিজ আমাৰ 6,000 টকা হয় আজিকালি আপোনাৰ হাইস্কুল বা এম ই স্কুলৰ যিখন এখন প্ৰাইভেট স্কুলৰ 10,000 টকালৈকে লয় হয় সেই ক্ষেত্ৰত আপোনালোকে মানে খুব কম পইচাতে এডমিশ্যন দি পেলাই ছাত্ৰ ছাত্ৰীসকলক খুব ধুনীয়াকৈ ইয়াতে এডমিশ্যন দিছে হয় আমাৰ মেইন কথাটো হ'ল আমাৰ যিহেতু স্কুলখন অলপ ভিতৰুৱা অঞ্চল ফিলবাৰী আৰু আমাৰ যিহেতু পেৰেণ্টছবিলাক তেওঁলোক ধৰি লওক গাৰ্ডেনত কাম কৰে বা তেওঁলোকৰ খেতি বাতি আছে তো তেওঁলোকে মানে 10-20 হাজাৰ টকা তেওঁলোকে ফিজ এফৰ্ড কৰিব নোৱাৰে আৰু সেইটো কাৰণে আমি গুৰুকুল স্কুলত মানে আমি এফৰ্ডেবল ফিজ ৰাখিছোঁ যাতে সকলো পেৰেণ্টছে আমাৰ গুৰুকুলত যাতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ নামটো ভৰ্তি কৰি মানে পঢ়া শুনাখিনি কৰাব পাৰে হয় গতিকে দেখিছে আপোনালোকে ফিজো কম গতিকে একদম বিনা দ্বিধাই ইয়ালৈকে আহক আপোনাৰ ল'ৰা ছোৱালী যদি মেট্ৰিক পাছ কৰিছে ইয়াতে এডমিশ্যন দিব পাৰিব আটাইকেইটা ষ্ট্ৰীমত খুব সুলভ মূল্যত গতিকে এই অপৰচুনিটিটো আপোনালোকে নেহেৰুৱাব গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম